বৰ্তমান অম্বুবাচী মেলাৰ সময় আৰু এই সময়তে আসলতে মা কামাখ্যাৰ নামত কিছু সংখ্যক লোকে অনলাইন যোগে ধন সংগ্ৰহ কৰা আমি কথা পোহৰলৈ আহিছে আৰু সমিতিৰ যি সমিতিসকলৰ যিসকল সদস্য আছে তেওঁলোকে জানিব পাৰিছে যে কিছু সংখ্যক লোকে অম্বুবাচীৰ নামত অনলাইন যোগে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে আৰু এই মুহূৰ্তত সেই বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ সমিতিৰ দলে সমাজৰ বিশেষ এগৰাকী দলে আৰু দলেৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ কি হৈছিলে আসলতে এই যি অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ যোৱাকালি এখন নটিছো ওলাইছে আপোনালোকৰ তৰফৰ পৰা কি হৈছিলে চাওক আজি এই অম্বুবাচী মহাযুগৰ দ্বিতীয় দিন অৰ্থাৎ 22 তাৰিখে আমাৰ অম্বুবাচী মহাযুগ আৰম্ভ হৈছিলে যোৱাকালি 23 তাৰিখ আজি 24 তাৰিখ অহাকালি 25 তাৰিখ আৰু 26 তাৰিখে আমি যাত্ৰীৰ দুৱাৰ মুকলি কৰিম দৰ্শনৰ বাবে এইবেলি অম্বুবাচী মহাযুগৰ সময়ত যিখিনি তীৰ্থযাত্ৰী আমাৰ ইয়ালৈ আহে প্ৰতি বছৰৰ পৰা তেওঁলোকৰ যিখিনি সা সুবিধা আমি সকলোখিনি প্ৰস্তুতি কৰি লৈছোঁ এই মহাযুগৰ আগে আমি অনলাইন যোগে আমি গম পাইছিলোঁ যে একাংশই কামাখ্যাৰ পূজাৰ নামত এক অপপ্ৰচাৰ চলাই ধন তেওঁলোকে কামাখ্যাৰ পূজাৰ নামত আয়ত্ব কৰি আছিলে আমি লগে লগে গম পাই তেওঁলোকক এখন পাব্লিকলি নটিচ কৰি দিছোঁ আৰু ইতিমধ্যে ভামা বুলি এটা ৱেবছাইট যোগে আমি কোম্পানীৰ লগত পাইছোঁ সিহঁতকো আমি জনাইছোঁ যে তেওঁলোকে এইটো কি ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ আমাৰ কামাখ্যা মন্দিৰত পূজাত কোনো অনলাইনৰ ব্যৱস্থা নাই ভক্তসকল ইয়ালৈকে আহে ইয়াতে পূজা দিয়ে তেওঁলোকে প্ৰসাদ পাতি যিখিনি পাব লাগে তেওঁলোকে পূজাৰ বিনিময়ত সেইখিনি গ্ৰহণ কৰে আৰু আমাৰ পূজাৰীসকলক তেওঁলোকে দান দক্ষিণা যিখিনি দিয়ে সেইখিনিয়ে গ্ৰহণ কৰে কোনো পূজাৰীৰ বা কোনো আমাৰ দেৱালয় কৰ্তৃপক্ষৰ বা দেৱালয়ৰ পৰা কোনো ধৰণৰ আমাৰ অনলাইন যোগে পূজাৰ কোনো মাধ্যম নাই এইটো এটা অপপ্ৰচাৰ আৰু তেওঁলোকে আত্মসাৎ কৰিছে ধন গতিকে আমি অলৰেডি পাব্লিকলি নটিচো জনাইছোঁ আৰু যিটো ভামা বুলি কোম্পানী এইটো কৰিছে তেওঁলোকক আমি এটা ষ্ট্ৰিক্টলি ৱাৰ্ণিং কৰিছোঁ আৰু ইতিমধ্যে আমি তেওঁলোকক কৈছোঁ যে এই ক্ষেত্ৰত তেওঁলোকে বিহিত অৱস্থা কৰি বন্ধ কৰিব লাগে অন্যথা আমি তেওঁলোকৰ এগেইনষ্টে মানে আইনী ব্যৱস্থা গ্ৰহণ কৰিম এই ৱেবছাইট যোগে আমাৰ দুটা বস্তু আমাৰ কামাখ্যা মন্দিৰৰ পৰা চলে যিটো 501 টকাৰ যিটো আমাৰ কাউণ্টাৰ টিকট 501 টকাৰ টিকটটোৱে অনলাইন যোগে কিছু সংখ্যক ব্যক্তিয়ে যি ইয়ালৈ আহিব নোৱাৰে কষ্ট দূৰ দূৰণিৰ পৰা আহে তেওঁলোকে আগতীয়াকৈ অনলাইন যোগে টিকেট সংগ্ৰহ কৰে টিকেটটো হ'ল যে আমাৰ দৰ্শনৰ কাৰণে যিটো আমাৰ 501 টকাৰ মাধ্যম আছে দৰ্শনৰ কাৰণে 501 টকা টিকেট কৰি তেওঁ VIP দৰ্শন পায় সেই ব্যৱস্থাৰ কাৰণে তেওঁ অনলাইন যোগে কামাখ্যা দেৱালয়ৰ পৰা টিকেট সংগ্ৰহ কৰে সেইটো কোনো পূজাৰ মাধ্যম নহয় সেইটো তেওঁৰ মন্দিৰ দৰ্শনৰ যিটো ব্যৱস্থা সেই দৰ্শনৰ ব্যৱস্থাৰ কাৰণে কৰে লগে লগে আমি ডিফেন্সৰো এটা কৰিছোঁ চিভিল ডিফেন্সৰ যিখিনি মানুহ আহে তেওঁলোকৰ কাৰণে এটা অনলাইন যোগে আমি টিকেট সংগ্ৰহৰ ব্যৱস্থা কৰিছোঁ কোনো সেইটো পূজা নহয় তেওঁলোকে অনলাইন যোগে টিকেট সংগ্ৰহ কৰে ফিজিকেলি ইয়ালৈ অহাৰ পিছত টিকেটখন লৈ পেলাই তেওঁ মন্দিৰত প্ৰৱেশ কৰে কিন্তু পূজা পথৰ যিটো পূজা মাধ্যমটো আমাৰ অৰিজিনেলি যিটো ছিষ্টেমত চলি আছে ভক্ত ইয়ালৈ অহাৰ পিছত আমাৰ যিসকল পূজাৰী আছে পূজাৰীসকলৰ লগত যোগাযোগ কৰে পূজাৰীসকলে প্ৰসাদ কিনি তেওঁলোকৰ ভিতৰত লৈ যায় যি মাধ্যমত আমাৰ পূজা হ'ব লাগে পূজা দৰ্শন পূজা হোম যজ্ঞ পূজা আদি আমাৰ মাধ্যমত আমাৰ পূজাৰীসকলে ইয়াতে বহি পূজা মানে ব্যৱস্থা কৰে অনলাইন যোগে কোনো ধৰণৰ আমাৰ এপ নাই পূজাৰ মাধ্যম নাই গতিকে যিসকল ব্যক্তিয়ে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে এপ যোগে তেওঁলোকে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এইটো সম্পূৰ্ণ এটা ভিত্তিহীন তেওঁলোকক অতি শীঘ্ৰে মানে আমাৰ বিহিত অৱস্থাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু যদি তেওঁলোকে এই ক্ষেত্ৰত বন্ধ নকৰে বা তেওঁলোকে ব্যৱস্থা নকৰে অতি শীঘ্ৰে আমি আইনী ব্যৱস্থা ল'ম আপোনালোকে ক'লে চিনাক্ত কৰিছে তেওঁলোকে কিমানমান ধন সংগ্ৰহ কৰিছিলে সেইটো অনুমানিক তেওঁলোকে কিমানখিনি কৰিছে এতিয়ালৈকে ওলাই পৰা নাই গতিকে তেওঁলোকৰ আহিব 2 এদিনতে তেওঁলোকে আহি আমাৰ লগত বহি পেলাই তেওঁলোকৰ বিহিত ব্যৱস্থাৰ কাৰণে আমি ল'ম অন্যথা তেওঁলোকক আমি আইনী ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক কাৰ্যত কৰিম বহুতো দেশ বিদেশৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আপোনালোকক জনাইছিল নেকি চিনাক্ত কৰাৰ আগতে কিছু সংখ্যক লোকে বা ভক্তসকলে জনাইছিল নেকি এনেকুৱা ধৰণৰ এপৰ বিষয়ে কেনে গম পালে আমি আমাৰ যিহেতুকে 501 টকাৰ যিটো এপ আছে বা ডিফেন্সৰ যিটো এপ আছে আমাৰ
যিগৰাকী ব্যক্তিয়ে এই এপটো মানে আমাৰ তেওঁ সেই কৰে টেকনিকেল লাইনটো চাই তেওঁ গম পাই পেলাই আমাক জনালে আমি তেওঁক লগে লগে বিহিত ব্যৱস্থাৰ কাৰণে কৰিলোঁ ইতিমধ্যে আমি পাব্লিকলি নটিচো কৰিছোঁ আৰু বিহিত ব্যৱস্থাৰ কাৰণে যিখিনি কৰণীয় কৰিব লাগে আমি যোগাযোগ কৰিছোঁ আৰু সকীয়াই দিছোঁ যাতে ভৱিষ্যত এনেকুৱা ধৰণৰ বিৰত থাকক অন্যথা আমি আইনী ব্যৱস্থা গ্ৰহণ কৰি তেওঁক কাৰ্যত কৰাৰ ব্যৱস্থা ল'ম আপোনালোকে ক'ব খোজে মন্দিৰ কৰ্তৃপক্ষৰ সৈতে অনলাইন যোগাযোগৰ যি আমাৰ কোনো অনলাইনৰ ব্যৱস্থা নাই অনলাইন পূজাৰ মাধ্যমেই নাই ইয়াতে খালি আমাৰ দুটা এপ আছে ৱেবছাইট যোগে আমি দুটা এপত টিকেটহে সংগ্ৰহ কৰিব পাৰে যিসকল ব্যক্তি কামাখ্যালৈ দৰ্শনৰ বাবে আহে তেওঁলোকে আমাৰ যিটো VVIP দৰ্শন আছে আমি ইয়ালৈ যিসকল ফিজিকেলি আহে ফিজিকেলি টিকট পায় কিছু সংখ্যক বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই তেওঁলোকে টিকট নোপোৱাকৈ যাব লগা হয় সেইটোৰ কাৰণে আমি এটা ব্যৱস্থা ৰাখিছোঁ অনলাইনৰ টিকট সেই অনলাইন টিকটহে মানে তেওঁলোকে সংগ্ৰহ কৰিব পাৰে আৰু অনলাইন টিকটখন লৈ আহি তেওঁলোকে মন্দিৰৰ প্ৰৱেশৰ কাৰণে সেইটো পইচা জমা হয় কিন্তু পূজা পাঠৰ ক্ষেত্ৰত আমাৰ যিসকল পাণ্ডা পূজাৰীবিলাক আছে বা আমাৰ কমিটিৰ মেম্বাৰ আছে বা কমিটিৰ পূজাৰীসকল আছে তেওঁলোকৰ লগত যোগাযোগ কৰিয়ে পূজাষা সংগ্ৰহ কৰে অন্যথা আমাৰ অনলাইন যোগে মন্দিৰ কৰ্তৃপক্ষৰ পৰা দেৱালয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ ব্যৱস্থা নাই